অসমত বসবাস কৰা আদিবাসী সম্প্ৰদায়ৰ লোকসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে কেইবাটাও জ্বলন্ত সমস্যা সমাধান কৰাৰ দাবী ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ সদস্য ডক্টৰ আশা লাকৰাক স্মাৰকপত্ৰ প্ৰদান কৰিলে আদিবাসী ৩৬ অনুসূচিত জনজাতি ঐক্য মঞ্চ অসমৰ কেন্দ্ৰীয় সভাপতি ডক্টৰ বাণেশ্বৰ মিৰ্ধাই। আদিবাসী ৩৬ অনুসূচিত জনজাতি ঐক্য মঞ্চৰ সভাপতি ডক্টৰ বাণেশ্বৰ মিৰ্ধাই আয়োগৰ সদস্য ডক্টৰ আশা লাকৰাক স্মাৰকপত্ৰ প্ৰদান কৰি আদিবাসীসকলৰ অধিকাৰ প্ৰদান কৰিবলৈ আহ্বান জনায়। এই সন্দৰ্ভত আজি ঢেকিয়াজুলিত ডক্টৰ বাণেশ্বৰ মিৰ্ধাৰ মন্তব্য। নমস্কাৰ, মই অসমবাসী তথা আদিবাসী ৰাইজক এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ ৰাষ্ট্ৰীয় জনজাতি আয়োগৰ সদস্য বাইদেউ ডক্টৰ আশা লাকৰা বাইদেউ আমাৰ অসমত আহিছিলে আৰু তেখেতক মই লগ পাই মই আদিবাসী ৩৬ অনুসূচিত জনজাতি ঐক্য মঞ্চৰ তৰফৰ পৰা ডক্টৰ বাণেশ্বৰ মিৰ্ধাই এখন স্মাৰকপত্ৰ তেখেতক প্ৰদান কৰিছোঁ। আৰু এই স্মাৰকপত্ৰৰ মাজেদি আমি আমাৰ আদিবাসী যিটো সমস্যা, জনজাতিৰ যিটো সমস্যা, এই জনজাতি সমস্যাটো আমাৰ এই যিটো ফেব্ৰুৱাৰী মাহত যিটো নেকি সংসদকালীন যিটো যে মানে অধিৱেশন হ'ব, সেই অধিৱেশনত নিৰ্বাচনৰ আগে আমাৰ জনজাতিকৰণৰ কামটো আমাক কেন্দ্ৰীয় চৰকাৰে ল'ব লাগে। আৰু অসম চৰকাৰৰ পৰা ইতিমধ্যে আমি গম পাইছোঁ যে যিটো প্ৰতিবেদন মন্ত্ৰী গোটৰ প্ৰতিবেদন যিটো দাখিল কৰিব লগা আছে, সেই দাখিল কৰা কামটো আগবাঢ়িছে আৰু গৈ পাইছে। আমি এটা গম পাইছোঁ সংবাদ সূত্ৰমতে। এতিয়া আমি নিৰ্বাচনৰ আগে আমাৰ আদিবাসী তথা ৬ জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ যিটো দাবী, সেই দাবীটো অসম চৰকাৰে ইতিমধ্যে আমাক এইটো সমাধান কৰিব লাগে। আৰু এই বৃহত্তৰ আদিবাসী সমাজখনক জনজাতিৰ কামখিনি সমাধান কৰি আমাৰ মানে আগন্তুক দিনৰ আমাৰ যিবিলাক সমস্যা আছে, সমস্যাবিলাক সমাধান কৰিব বুলি আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ।